প্ৰথম কথা হ'ল আজি এটা ঐতিহাসিক এজন ব্যক্তি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ প্ৰথম উদ্দেশ্যটো লৈ তেখেতে আজি যোৰহাটত আহি উপস্থিত হৈছে। এজন বিশেষ ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ নিচিনা এজন ব্যক্তিৰ তেখেতৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিব। এইটোৱে হ'ল আমাৰ গোটেই বস্তুটোৰ আচল থিম আৰু সেইটো অসমৰ কাৰণে এটা সঁচাকৈ এটা গৌৰৱৰ কথা। ফিলিংছটো ভাৰতৰ প্ৰধানমন্ত্ৰী আগতে আহিছিলে, গুৱাহাটীলৈ আহে, 15 মিনিট থাকে, এঘণ্টা থাকে, গুচি যায়। এই ধৰণেৰে আজি লাষ্ট তেওঁ শাসনকালত প্ৰায় 70 বাৰকৈ আমাৰ ইয়াত যি ভ্ৰমণ কৰিলে, এই কথাটো অতি লক্ষণীয় কথা। 18,000 কোটি টকা বৃহৎ প্ৰকল্প লৈ আহিছে। চব প্ৰকল্প লৈ অহা দিয়া সেইখিনি কথা বেলেগ, আৰু অন্তৰ আত্মাৰ পৰা ভাল পোৱাটো এটা বেলেগ বস্তু। একে সময়তে সেই চকীখনত বহি থাকি এজন ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰু ডাঙৰীয়াই কৈছিলে, মাই হাৰ্টছ গ' টু দ্য পিপুল অফ আছাম, যে মই 62 চনত অসমখনত ৰাখিব নোৱাৰিলোঁ, অসমক বাই বাই দিছিলে। আৰু একেখন চকীতে বহি এজন প্ৰধানমন্ত্ৰী 70 বাৰকৈ আহি আপুনি কোৱাৰ নিচিনাকৈ আজি 18,000 কোটি টকাৰ বিভিন্ন আঁচনি আৰু বিভিন্ন জেগাত দি গৈছে। আঁচনিৰ কথা তেওঁ ঘোষণা কৰিছে বা কৰিছে, আজিও বহুত আঁচনি কৰিব, আধাৰশিলা কৰিব বা ৰাইজক উৎসৰ্গিত কৰিব। এই বিশেষ মিটিংখনে এক প্ৰকাৰ লোকসভা নিৰ্বাচনৰ অসমৰ বাবে নিৰ্বাচন চাওক, আজিৰ ডেটত ইলেকশ্যন যেতিয়া আহিলে, আজিৰ ডেটত এই মিটিংখনৰ ৰাজনৈতিক প্ৰাসংগিকতা আছে, এইটো কোনো দ্বিমত নাই। তাৰ লগে লগে তেওঁলোকে যিখিনি কথা চিন্তা কৰিছে যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰা, যোৰহাটৰ উন্নয়ন কৰাৰ কথা, যিবিলাক আঁচনি ইয়াত হ'ব বা যিখিনি কাম ইয়াত কৰিব, এই গোটেই কথাবিলাকে সাঙুৰি লৈ তাত আমাৰ ৰাজনৈতিক এটা কথা এটা জড়িত হৈ আছে। আৰু এইটোৱে ভাবোঁ যে এইটোৱে নিশ্চয় এটা ৰাজনৈতিক মুনাফাৰ কথা। ৰাজনৈতিক দল হিচাপে আমি অলপ হ'লেও চিন্তা চৰ্চা আৰু কোনো আপ্ৰাসংগিক নহয়, মই কথাটোৱে ক'ব খুজিছোঁ। আৰু মোদী ডাঙৰীয়াৰ এই ভ্ৰমণেৰে আমি ভাবিছোঁ আপাৰ আছামৰ গোটেইকেইটা চিটতে, ডিফু, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ গোটেইকেইটা চিটতে আমাৰ প্ৰভাৱ পৰিব। আৰু এই প্ৰভাৱৰ ফলত আগৰবাৰত ভাৰতীয় জনতা পাৰ্টিয়ে 370টা আৰু NDA 400তকৈ অধিক চিটত নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী। যিটো এটা অভিযোগ উত্থাপন হৈছে যে লাচিতৰ প্ৰতিমূৰ্তিক এক বিত্তীয়কৰণ কৰা হৈছে, যে লাচিত বৰফুকনক চুৰিয়া পিন্ধোৱা হৈছে, পামচুৰ সঠিক জোতা পিন্ধোৱা হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, চব এই গোটেই কথাবিলাক যদি তেনেকুৱা ধৰণৰ কথা আছে, এইখিনি মানুহে এই কথাবিলাকৰ কাৰণে আজি লাচিত বৰফুকন বুলিও নহয়, ভূপেন হাজৰিকা প্ৰতিমূৰ্তিটো যেতিয়া হৈছিলে তেতিয়াও মানুহে ভুল ধৰিছিলে। এইটো এটা মেটেলত বা মাটিৰে বনোৱা বস্তু এটাৰ তাৰ শ্বেপ এণ্ড চাইজ ইফাল সিফাল হ'ব পাৰে, কিন্তু কথাটো মূৰ্তিটো নহয়। লাচিত বৰফুকনৰ প্ৰতি থকা স্নেহ আজি কংগ্ৰেছৰ দিনত 70 বছৰ শাসন কৰাৰ কালত এবাৰো তেওঁলোকে ভাবিয়ে নাচালে। কিন্তু আমাৰ এই চৰকাৰে প্ৰতিমূৰ্তি এতিয়া বনোৱাৰ কথা চিন্তা কৰি প্ৰতিমূৰ্তি এটা বনালে, তাত কেনেকৈ কি কৰি বনালে, কি হ'ল, সেই কথাখিনি তেওঁলোকে R&D কৰিব। দৰকাৰ হ'লে উপযুক্ত তাৰ যদি প্ৰমাণ থাকে পিছত লাগিলে এইটো ঠিক কৰি দিয়া যাব, কিন্তু সেইটোৱে আচল কথা নহয়। কিন্তু লাচিতৰ প্ৰতিমূৰ্তিটোৰ প্ৰতি থকা স্নেহ ভক্তি আদি প্ৰতিফলিত হৈছে, আৰু সেইটো কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পৰ্যটন ক্ষেত্ৰখনে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? পৰ্যটনৰ ক্ষেত্ৰততো আজিকালি আপোনালোকে জানে যে এই গোটেই বস্তুটো এটা ৰুলিং ছিষ্টেমৰ নিচিনা কথা। পৰ্যটকত কাইলৈ পৰহিলৰ পৰা আপোনাৰ দেখিব এখন ব্ৰিজ যেতিয়া অ'পেন হয় তালৈ পৰ্যটকৰ সোঁত হয়, ৰাষ্ট্ৰীয়ভাৱে ইণ্টাৰনেশ্যনেলভাৱে। আজি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবলৈ মই ভাবোঁ যে ইয়াত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ টুৰিষ্টৰ আগমন দৰকাৰতকৈ বেছি হ'ব।